Hello students, আমি ইতিমধ্যে গম পাইছোৱে যে আমাৰ HSLC বা HS এক্সামলৈ মাত্ৰ 4 মাহ বাকি আছে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী তো এই 4 মাহত ছাত্ৰ ছাত্ৰীসকলে 4টা কাম কৰিবই লাগে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এই 4টা কাম কৰিবই লাগিব যদিহে তেওঁলোকে বিচাৰে যে তেওঁলোকৰ এটা ভাল ৰিজাল্ট হওক আৰু সেই 4টা কামনো কি সেই ক্ষেত্ৰত কথা আজি ডিসকাস কৰিম তেতা ভিডিওটো ষ্টাৰ্ট কৰো এটা প্ৰথমটো কাম হৈছে যে আমি নিজৰ মাইণ্ডটো কি কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব এতিয়া আমাৰ যোনবিলাক পঢ়িব মন নোযোৱা বা বেলেগ ভান্দা পঢ়ি পেলাই বেলেগ কথা চিন্তাত আহা ইয়াৰ মেইন পইণ্টটো হৈছে আমাৰ মাইণ্ড আমাৰ মগজু আমি যোনবিলাক চিন্তা কৰোঁ সেইখিনি হৈছে আমাৰ কোনে কৰে মগজুৱে কন্ট্ৰোল কৰে গতিকে সেইখিনি যদি আমি কন্ট্ৰোল কৰিব পাৰোঁ তেতিয়া আমাৰ পঢ়াত মন বহিব আৰু এটা আমি ভাল ৰিজাল্ট কৰিব পাৰিম এটা কথাটো হ'ল যে আমি যেতিয়া পঢ়িবলৈ বহো আমাৰ বিভিন্ন ধৰণৰ চিন্তা আহে তো সেই বস্তুটো কন্ট্ৰোল কৰাটো হৈছে আমাৰ মাইণ্ড কন্ট্ৰোল কৰা এতিয়া তোমালোকে হেতুৰ কাৰণে তোমালোকে ধৰা পঢ়াৰ আগত লাইক চকু বন্ধ কৰি 5 মিনিট তোমালোকে মেডিটেশন কৰিব পাৰা পুৰা মাইণ্ডটো ব্ল্যাঙ্ক কৰি ল'ব পাৰা তাৰ পিছত কৰিব পাৰা বা বিভিন্ন তেনেকুৱা প্ৰক্ৰিয়া আছে তোমালোকে যোনবিলাক মাইণ্ডটো ফ্ৰেছ কৰিব পাৰা ধৰা লাইক 5 মিনিটছ তোমালোকে গান শুনিব পাৰা তো এনে ধৰ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা তোমালোকে মাইণ্ডটো কি কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব আৰু নিজকে বুজাব লাগিব মাইণ্ডটো বুজাব লাগিব যে আমি কি কৰিব লাগে এতিয়া আমাৰ যেহেতু 4 মাহ খুব কম টাইম আছে সেই টাইমটোত আমি কি কৰিব লাগিব নিজকে আমি প্ৰিপেয়াৰ কৰিব লাগিব যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰো আৰু তেতিয়াও যদি মাইণ্ডটোৱে নামানে তেতিয়াও যদি ধৰা এটা পঢ়ি আছা কি হৈছে তুমি পুৰা ইচ্ছাকৃতভাৱে পঢ়িছা যে আজি পঢ়িম মই কিন্তু তাৰ পিছতো মাইণ্ডটোলে বেলেগ চিন্তা হৈ আছে বা বেলেগ চিন্তা আহি আছে তো কি কৰিবা এক্সৰ মানে হাতটো উঠাই পেলাই এক্সৰ মাৰিবা গালত যাতে মাইণ্ডটোক তেতিয়া বুজাবা এই স্বৰটো মাৰি পেলাই মাইণ্ডটো বুজাবা যে তই উলিয়া বুজ এতিয়াও তোৰ এতিয়াও টাইম আছে এতিয়াও 4 মাহ আছে তই যদি নুবুজ পিছত কিন্তু তোৰ ভৱিষ্যত বেয়া আছে মাইণ্ডটোৰ ভৱিষ্যত বেয়া মানে তোমাৰ নিজৰ ভৱিষ্যত বেয়া সেই কাৰণে মাইণ্ডটো বুজাব লাগিব যিকোনো প্ৰক্ৰিয়াৰে মই জাস্ট কেইটামান মোৰ ফালৰ পৰা তোমাক এক্সাম্পল কিছুমান দিলো যে এইখিনি প্ৰক্ৰিয়া তোমালোকে কৰিব পাৰা যাতে মাইণ্ডটো কন্ট্ৰোল মেইন থিংটো হৈছে যে মাইণ্ডটো কন্ট্ৰোল কৰা যাতে আমি পঢ়িবলৈ মন যায় আমাৰ যাতে মাইণ্ডটো বেলেগলৈ আমাৰ মানে ডাইভাৰ্ট নহয় মাইণ্ডটো সেইটো কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আমি অৱলম্বন কৰিব পাৰোঁ সেইবিলাক কিছুমান এক্সাম্পল দিলো তোমালোকে নিজৰ ফালৰ পৰা তোমালোকে কৰিব পাৰা বা মাইণ্ডটোক আমি লুবু দিব পাৰোঁ যে আমি কি কৰিম যে 5 মিনিট আমি আধা ঘন্টা ভালকে পঢ়িম বা আমি ধৰি লোৱা তোমালোকে কোৱেশ্চন আনসাৰ কেইটামান বহিবলৈ ধৰিছা ধৰা 5টা কোৱেশ্চন তোমাৰ হাতত আছে যে মই এই 5টা কোৱেশ্চন কৰি পেলাই মই কি কৰিম আৰু আধা ঘন্টা মই মানে 5 মিনিট মই কি কৰিম এটা গান শুনিম বা মই আজি এই গোটেই চেপ্টাৰটো মুখস্থ হোৱাৰ পিছত মই কিবা এটা খাম বা এইখিনি মোৰ গোটেই সাবজেক্টটো হোৱাৰ পিছত মই কৰবালে ফুৰিবলৈ যাম বা মই এখন সিনেমা চাম হল তো তেনেকুৱা কিছুমান বস্তুবিলাক আমি মাইণ্ডক যদি আমি কিছুমান লুভ দিও বা কিছুমান বস্তু তেনেকৈ মই যেনেকৈ ক'লো এক্সৰ মাৰি দিবা নিজৰ গালত মাইণ্ডটো তেতিয়া বুজি পাব তো সেইবিলাক বস্তু কিছুমান মেথড এপ্লাই কৰি পেলাই আমি কি কৰিব লাগিব মাইণ্ডটো কন্ট্ৰোল কৰিব লাগিব আৰু মাইণ্ডটো কন্ট্ৰোল কৰাৰ লগে লগে আমাৰ কি হ'ব আমাৰ যেটো মাইণ্ডটো কন্ট্ৰোলত আহিব আমাৰ পঢ়াখিনি কন্ট্ৰোলত হ'ব আৰু আমি বহুত পঢ়িব পাৰিম কম সময়ত আমি বহুত মানে পঢ়িব পাৰিম আৰু আমাৰ কি হ'ব মাইণ্ডটো হেতু সাপোৰ্টও কৰিব তো হেতু ফাৰ্স্ট কামটো হৈছে যে আমি মাইণ্ডটো কন্ট্ৰোল কৰিব লাগিব নেক্সট কামটো হৈছে আমি যোনবিলাক আমাৰ আশে-পাশে নেগেটিভ পিপলছ আছে নেগেটিভ পিপলছ মানে যোনবিলাক হয়তো তোমাক বহুত এডভাইস দিয়ে আমাৰ যে তই বহুত এনেকৈ কয় যে তই নোৱাৰিবি ইয়াৰ দ্বাৰা নহ'ব ই নোৱাৰিব ই পঢ়া শুনা নকৰে ই ক'ব পাৰিব বা বহুত এনেকৈ এডভাইস দিয়ে যে বাদ দে আছে এতিয়া 4 মাহ আছে পিছত পঢ়িবি হৈ যাব পৰীক্ষালৈ এতিয়া 4 মাহ আছে বহুত দিন আছে তো এনে ধৰণৰ কথাবিলাক কোৱাৰ পৰা যোনে তোমাকক কয় তোমাকক নিগেটিভ কথাও কয় বা তোমালোকৰ পঢ়াৰ পৰা অতৰাই ৰাখিবলৈ চেষ্টা কৰে তে সেই মানুহখিনিৰ পৰা তোমালোকে এই 4 মাহ আঁতৰি থাকিব লাগিব কাৰণ এইখিনি মানুহে তোমালোকক কি কৰিব মাইণ্ডটো ডাইভাৰ্ট কৰিব পঢ়া সময়ত হেতু কথা মাইণ্ডত আহি থাকিব যে নপঢ়ো নেকি আছে ইমান দিন হৈ যাব বা কোনোবাই যদি তোমাক নেগলেক্ট কৰে যে তই নোৱাৰিবি তেতিয়া এনেকুৱা এটা ভাব আহিব যে মই নোৱাৰিম নেকি সঁচাকে মোক সবেই কৈ আছে গতিকে মই হয়তো নোৱাৰিম মোৰ দ্বাৰা যাতে নহ'ব তো সেইবিলাক মানুহৰ পৰা কি কৰিব লাগিব এই 4 মাহ তোমালোকে আঁতৰি থাকিব লাগিব নেক্সট হৈছে আমি এটা প্ৰপাৰ প্ল্যান বনাব লাগিব এটা প্ৰপাৰ প্ল্যান মানে কি পঢ়াৰ প্ল্যানটো মই আগতে কথা কৈছিলো যে তোমালোকে এটা প্ল্যান বনোৱা যে তোমালোকে কোনটো সাবজেক্ট কেতিয়ালৈকে শেষ কৰিবা মই আগতে কৈছিলো যে ৰিভিজন 1 মাহ যদি তোমালোকৰ পঢ়া বহুত বাকি আছে ৰিভিজনৰ কাৰণে 1 মাহ ৰাখা আৰু 1 মাহ আগতে তোমালোকে ট্ৰাই কৰা যে বাকি নেক্সট 3 মাহ আছে তাৰ ভিতৰত আমি কি কৰিব লাগিব সাবজেক্ট এটা আমি পঢ়ি পেলাই কমপ্লিট কৰিব লাগিব তো এটা হেতু কাৰণে আমাৰ কি লাগিব এটা প্ল্যানিং লাগিব প্ৰপাৰ প্ল্যানিং লাগিব যে আমি কেতিয়ালৈকে শেষ কৰিম কাগজ এখন লোৱা লিখি পেলাই সাবজেক্ট এটা লিখা এই সাবজেক্টটো মই ইমান দিনৰ ভিতৰত শেষ কৰিম বা চেপ্টাৰো লিখিব পাৰা যে এই চেপ্টাৰটো মই 2 দিনত শেষ কৰিম এই চেপ্টাৰটো মই 3 দিনত শেষ কৰিম তো সেইবিলাক তোমালোকে এটা লিষ্ট কৰা
অলপ টাইম যাব 5 মিনিটছ 10 মিনিটছ আধা ঘণ্টা যাব পাৰে কিন্তু এইবিলাকে কিন্তু তোমালোকক ক্ষতি নকৰে পঢ়াত আৰু পজিটিভিটি তোমালোকক দিব গতিকে সেই প্লেনবিলাক তোমালোকে লিখি পেলাই চেকলিষ্ট এটা বনোৱা চেকলিষ্ট মানে কি তোমালোকৰ ধৰা মই এই চেপ্টাৰটা মই ভাবিলোঁ যে এই চেপ্টাৰটো মই কি কৰিম 3 দিনত কমপ্লিট কৰিম তো মই 3 দিন ল'লোঁ চেপ্টাৰৰ কাৰণে মোৰ ডেটা চেপ্টাৰটো হৈ গ'ল মই টিক মাৰিলোঁ বলে এই সাবজেক্টটো মোৰ হল বলে মোৰ এই সাবজেক্টৰ কাৰণে মই 2 মাহ লৈছিল 2 মাহত মোৰ এই সাবজেক্টটো হৈ গ'ল মই টিক মাৰিলোঁ তো এনে ধৰা তোমালোকৰ চেকলিষ্ট বিলে যেতিয়া তোমালোকে কৰিবা তেতিয়া কি হ'ব তোমালোকৰ এটা আইডিয়া থাকিব যে মোৰ কিমানখিনি পঢ়া হৈছে আৰু কিমানখিনি পঢ়িবলৈ বাকি আছে আৰু সেইটো তোমালোকক এটা মোটিভেশ্যন দিব তাৰোপৰি আৰু এটা কাম কৰিব পাৰা তোমালোকৰ এতিয়া ধৰা তোমালোকৰ হাতত কিমান দিন আছে 120 ডেজ আছে তো 120 1 ৰ পৰা 120 লৈকে লিখি পেলাই সদায় কাটিবলৈ ষ্টাৰ্ট কৰা 120 পৰা কাটিবলৈ ষ্টাৰ্ট কৰা 120 গ'ল 119 গ'ল 118 গ'ল তো সেইটো এটা কি থাকিব তোমালোকৰ এটা হিচাপ থাকিব যে আৰু কিমান দিন আছে পৰীক্ষালৈ ধৰিলে 120 ধৰি ললা ধৰি পেলাই আৰু কিমান দিন পৰীক্ষালৈ আছে সেইটো তোমালোকে কাটি যোৱা তেতিয়ালৈকে তোমালোকৰ এটা কি হ'ব এটা সেন্স থাকিব যে পৰীক্ষালৈ মাত্ৰ ইমান দিন আছে পৰীক্ষালৈ লিখন আৰু দিন নাই তো সেইবিলাক যেতিয়া কথা আহি থাকিব মনলৈ যেতিয়া মনলৈ এইবিলাক কথা আহি থাকিব তেতিয়া বেলেগ চিন্তা তোমালোকৰ মনলৈ নাহে জাষ্ট পঢ়াৰ কথা ভাবিবলৈ মানে বাধ্য হ'বা তেতিয়া নেক্সট হৈছে সোশ্যাল মিডিয়া এতিয়া তোমালোকৰ যদি আমি মেইন কথাটো কওঁ যে তোমালোকৰ যোনবিলাক চিন্তা আহি আছে আজি ধৰা সোশ্যাল বহুতে হয়তো হোৱাটছএপ ইউজ কৰিছা লাইক বহুতে হয়তো ফেচবুক বহুতে ইনষ্টাগ্ৰাম চাইছা সেই চোৱাৰ ফলত কি হয় আমাৰ ভাল কথাবিলাকতো ভাল কথাই বেছিভাগ বেয়া কথাই আহে সোশ্যাল মিডিয়াত বেছিভাগ বেয়া কথাই আহে আৰু সেইবিলাকে আমাৰ কি কৰে পঢ়া সময়ত বেছি ক্ষতি কৰে কাৰণ আমাৰ মাইণ্ডটো যেতিয়া আমি একদম ব্লেংক কৰি পঢ়িবলৈ বহো তেতিয়া আমাৰ সেইবিলাক কথা বেছিকৈ আহে কিবা মিমছ থাকিব পাৰে বা কিবা বেলেগ কথা কিবা থাকিব পাৰে পঢ়া সময়ত সেইখিনি কথাই আমাৰ কি আহিব মাইণ্ডলৈ আহিব যেতিয়া আমি পঢ়িবলৈ বহিম কাৰণ আজিকালি আমাৰ কি হৈছে কনভাৰচেশ্যনখিনি ফ্ৰেণ্ডছৰ লগতে হওক বা আমাৰ ৰিলেটিভছৰ লগত কথা হওক সেইবিলাকৰ কমি গৈছে কথা বতৰা আমি খুব কম কওঁ বেছিভাগ আমি কিহত ব্যস্ত থাকোঁ মোবাইলত ব্যস্ত থাকোঁ ছ'চিয়েল মিডিয়াত বেছি ব্যস্ত থাকোঁ যাৰ ফলত আমাৰ কি হয় পঢ়া সময়ত এইখিনিয়ে ডিষ্টাৰ্ব কৰে এই ছ'চিয়েল মিডিয়াই কি কৰে আমাৰ মাইণ্ডত প্ৰভাৱ পেলায় যাৰ ফলত পঢ়িবলৈ বহিলেও আমি সেইখিনি কথা ভাবি থাকোঁ যে আজি গ্ৰুপত কি মেছেজ কৰিলোঁ ফেচবুকত কি ওলাল ইনষ্টাগ্ৰামতো কি ওলাল সেইবিলাক কথাই আমি বেছিভাগ কথা চিন্তা কৰি থাকোঁ গতিকে এই 4 মাহত আমি কি কৰিব লাগিব যিমান পাৰোঁ আমি ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিব লাগিব যিমান পাৰোঁ লাগিলে তোমালোকে আনইনষ্টল কৰি দিয়া 4 মাহ আছে 4 মাহ যিহেতু আছে 4 মাহ পিছত চলাবা প্ৰব্লেম নাই পাৰিলে আনইনষ্টল কৰা আৰু যদি নিজক ভাবাই যে মই আনইনষ্টল নকৰোঁ নিজকে কণ্ট্ৰল কৰি ৰাখিম তেতিয়াতো কৰিব পাৰা তো মুঠতে তোমালোকে এতিয়া ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰিবলৈ হ'ল ছ'চিয়েল মিডিয়াৰ পৰা তোমালোকে এতিয়া আঁতৰিব লাগে আৰু কাৰণ কিহৰ কাৰণে আঁতৰিব লাগে যে এইখিনি আমাক কি কৰে পঢ়াত আমাক ডিষ্টাৰ্ব দি আছে তো এইখিনি আছিলে 4টা পইণ্ট আৰু এই পইণ্টকেইটা যদি তোমালোকে কাম কৰা মই ভাবোঁ যে তোমালোকৰ এটা ভাল ৰিজাল্ট হোৱাটো নিশ্চিত আৰু তোমালোকে পাৰিবা সেইটো এটা বিশ্বাস ৰাখিব লাগিব তোমালোকে পাৰিবা কিন্তু এই 4টা যোনটো কাম ক'লোঁ সেইকেইটা তোমালোকে কৰিব লাগিব আৰু ইয়াতে যিসকল ছাত্ৰ-ছাত্ৰী HS 2026 দিবলৈ গৈ আছে আৰু তেওঁলোকৰ হাতত প্ৰপাৰ নোটছ নাই তেন্তে আমাৰ তাত আছে ইংলিছ অল্টাৰনেটিভ ইংলিছ আৰু আছামিজৰ 3টা নোটছ আছে তোমালোকে বাই কৰিব পাৰা আমাৰ এপত গৈ পেলাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম এপত গৈ তোমালোকে যোনটো মানে তোমাৰ দৰকাৰ হয় তোমালোকে বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'ত আহি ক'লোঁ কি পঢ়িছে